কেনেকৈ আমি সংখ্যালঘু লোকসকলক আমি ডিচি বনাম, কেনেকৈ সংখ্যালঘু ছাত্ৰ ছাত্ৰীক আমি SP বনাম, কেনেকৈ সংখ্যালঘু অঞ্চলৰ ৰাস্তা ঘাট ভাল কৰিম, কেনেকৈ সংখ্যালঘু লোকসকল শান্তিত থাকিব, সুৰক্ষিত থাকিব, নিৰাপত্তাত থাকিব, তাৰ কাৰণে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি কাম কৰি আছো। আৰু সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল যাতে ভাল নাগৰিক হয়, প্ৰতিজন মানুহ যাতে ভাল নাগৰিক হয়, যাতে কোনো ড্ৰাগছৰ পৰা দূৰত থাকে, সকলো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী গাঞ্জাৰ পৰা দূৰত থাকে, বিভিন্ন অলাগতিয়াল সামগ্ৰীৰ পৰা যাতে দূৰত থাকে, তাৰ কাৰণে নিশ্চয় আমি কাম কৰি আছো আৰু কাম কৰি যাম। আপোনালোকে জানে যে দেখি আছে যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু লোকসকলক মানে উচ্ছেদ কৰি আহিছে, টাৰ্গেট কৰি উচ্ছেদ কৰি আহিছে। আৰু যেতিয়াৰ পৰা অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আহিছে, অকল মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে। মুছলমানৰ মছজিদ তেওঁ উচ্ছেদ কৰিছে, মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে, মুছলমান ল'ৰা ছোৱালী যাতে উচ্চ শিক্ষিত হ'ব নোৱাৰে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মানে কাম কৰি আহিছে। ভাৰতীয় মুছলমান নাগৰিকক ভোটাৰ সজাই মানে অত্যাচাৰ কৰি আহিছে, পুছবেক কৰি আহিছে। গতিকে এনেকুৱা মানে যন্ত্ৰণা চলাই আছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, মানে আমি অসহনীয় হৈ পৰিছো। তো আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাওঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি মুছলমান মানুহখিনি বেয়া, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নি মানে য'ত শৰাইঘাটৰ ৰণ বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰে, সেই শৰাইঘাটৰ ওচৰত নি ব্ৰহ্মপুত্ৰ পাৰত নি অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলক শাৰী শাৰীকে থিয় কৰাই গুলি কৰি দিয়ক। তেতিয়াহে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ মানে যি আত্মা আছে সেই আত্মা সন্তুষ্টি লাভ কৰিব। হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক মানুহ বুলি নাভাবে, এই দেশৰ নাগৰিক বুলি নাভাবে, যিমান পাৰে আমাক অত্যাচাৰ কৰি আহিছে। আৰু তাৰ মানে লগত কিছুমান মুছলমান মানুহ আছে, সেই মুছলমান দালালসকলৰ কাৰণে, সেই মুছলমান মাতব্বৰ বিলাকৰ কাৰণে মানে মুছলমানসকলৰ উন্নয়ন হোৱা নাই। আৰু কিছুমান মানুহ আছে মানে সংখ্যালঘু দল সংগঠন বিলাক কিছুমান দালালে ভাগ কৰি দিছে, আৰু সেইসকলক কিছুমান মানুহে সাৰ পানী যোগাইছে। সেই সাৰ পানী যোগোৱা দালাল বিলাককো ৰাইজে ৰাজহুৱা স্থানত বিচাৰ কৰিব লাগে, কাৰণ তেওঁলোকে সংখ্যালঘু সমাজখনক ভাগ ভাগ কৰি, কমজোৰ কৰি, দুৰ্বল কৰি তেওঁলোকে কাৰোবাৰ গোলাম হৈ পৰিছে। আৰু আমি সদায় সংখ্যালঘুৰ আৰ্থিক উন্নয়ন, সামাজিক উন্নয়ন, শৈক্ষিক উন্নয়নৰ বাবে আমি কাম কৰি আহিছো। যোৱাকালি দেখিছো যে এই গীৰ গাই লৈ কিছুমান সংবাদ মাধ্যমৰ শীৰ্ষস্থান লাভ কৰিছে। মন্ত্ৰীৰ পত্নীয়ে হেনো 50 লাখ টকাকৈ এতিয়া ৰাজসাহায্য পাব ধৰিছে, আৰু সাধাৰণ মানুহ এতিয়া কৰবাত এতিয়াও মানে নদ নদীৰ পানী খাব লগা হৈছে। গতিকে চৰকাৰক আহ্বান জনাওঁ, ৰাইজক এইবিলাক সকলো আঁচনি বন্ধ কৰি দি যিমান মন্ত্ৰী আছে, মন্ত্ৰীৰ আত্মীয় স্বজনক, পত্নীসকলক আৰু কোনোবাক যদি আছে তেওঁলোকক সকলো আঁচনি তেওঁলোকৰ কাৰণে ৰাখক, সাধাৰণ ৰাইজক দিব নালাগে। যিমান স্কিম আছে, বৃদ্ধ পেঞ্চন হওক, অৰুণোদয় হওক বা চৰকাৰী যিবিলাক আঁচনি আছে, সকলো তেওঁলোকৰ নিজৰ কাৰণে ৰাখি থওক, সাধাৰণ ৰাইজ দিব নালাগে। সাধাৰণ ৰাইজ এতিয়া আমুৱাই গৈছে তেওঁলোকৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।